জটিল ৰোগত আক্ৰান্ত এগৰাকী ২০ বছৰীয়া যুৱতী চিকিৎসাৰ বাবে অসহায় দৰিদ্ৰ পিতৃ-মাতৃৰ সহায়ৰ আহ্বান এক হৃদয় বিদাৰক মৰ্মান্তিক ঘটনা এগৰাকী ২০ বছৰীয়া যুৱতী বিগত প্ৰায় এমাহ দিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হোৱাত বাৰুকৈ মৰ্মাহত হৈছে এতিয়া পৰিয়ালৰ লগতে অঞ্চলবাসীও এনে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে জামুগুৰিহাটৰ সকন বস্তিত বিগত এমাহ ধৰি জটিল ৰোগত আক্ৰান্ত প্ৰিয়ংকা বদ্ৰা আৰ্থিক অনাটনৰ বাবে লাভ কৰা নাই চিকিৎসা প্ৰিয়ংকাৰ চিকিৎসাৰ বাবে পৰিয়ালে সহায় বিচাৰিলে মুখ্যমন্ত্ৰীক কৰিব পাইছো তেখেত উন্নত চিকিৎসাৰ আৱশ্যক আছে গতিকে আমাৰ আৰ্থিক অৱস্থা ইমানে বেয়া গাঁওবাসীৰও যাতে সিহঁতেও এক দুই পইচা সিহঁতে আগবঢ়াবৰ কাৰণে সিহঁতক চিন্তা কৰিবলগীয়া হয় কাৰণ সদায় সদায় হাজিৰা কৰি নিজৰ জীৱন যাপন কৰে ইমান পিছপৰা গাঁৱত গতিকে আমি বিশেষকৈ মই এই গাঁও হৈ বিশেষকৈ মই অনুৰোধ কৰিব বিচাৰোঁ যিহেতু এই নিউজ চেনেলৰ যোগেদি যাতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা দেৱলৈও মই অনুৰোধ কৰোঁ যাতে এই শিশুটোক এই নিউজ চেনেলৰ যোগেদি তেখেতক আহ্বান কৰিছোঁ যাতে এই শিশুটোক যাতে তেখেতৰ যোগেদিও উন্নত চিকিৎসাৰ কাৰণে সহায় সহযোগিতা আগবঢ়াব বুলি মই বিশেষভাৱে মই অনুৰোধ জামুগুৰিহাটৰ চিমন বদ্ৰা আৰু চুকাৰু বদ্ৰাৰ ২০ বছৰীয়া কন্যা প্ৰিয়ংকা বদ্ৰাক এতিয়া বিগত এক মাহ ধৰি আক্ৰান্ত হৈ আছে চিন্তিত হৈ পৰিছে পিতৃ-মাতৃ ও পৰিয়ালবৰ্গ আনহাতে দুৰ্ভগীয়া পৰিয়ালটিক সহায়ৰ বাবে বৰ্তমানে ওলাই আহিছে গোৰ্খা ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আজি আকসু আৰু আছাৰ নেতৃত্বত আৰু খকনবস্তি এৰিয়াৰ যিখিনি ৰাইজ আছে আৰু লগতে আদিবাসী সমাজৰ যিমান বিষয়বৰ্গ আছে সিহঁতৰ সৈতে আমি এই ছোৱালীজনীক মেডিকেল ট্ৰিটমেণ্ট কৰিবলৈ লৈ যাবৰ কাৰণে ব্যৱস্থা কৰিছোঁ হয় কিছু সাহায্য প্ৰদান কৰি আজি এক মাহৰ ৰোগীৰ আক্ৰান্ত হৈ থকা সৰু ছাত্ৰী ২০ বছৰীয়া যিটো সৰু ছাত্ৰীজনী মানে সুস্থ হ'বৰ কাৰণে আমি সকলো একগোট হৈ আদিবাসী ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থা মিলি আমি একগোট হৈ আজি টুমুকি হস্পিটেললৈ আমি প্ৰেৰণ কৰিব গৈ আছোঁ এই ক্ষেত্ৰত এই অসুস্থ পৰিয়াল এইটো যিটো দৰিদ্ৰ পৰিয়ালত মানে সকলো জনগোষ্ঠী সকলো ধৰ্মীয়লম্বী সকলো ৰাজনৈতিক হওক অৰাজনৈতিক হওক সকলো জনগোষ্ঠীক আমি সংগঠন হওক বা যিকোনো সংস্থা সংগঠন আছে সকলোকে আমি সহযোগিতাৰ হাতটো আগবঢ়াবৰ কাৰণে আমি আহ্বান কৰিছোঁ প্ৰিয়ংকাৰ কাষত উপস্থিত হৈ সংগঠনৰ বিষয়ববীয়াসকলে আশু আৰোগ্য কামনা কৰাৰ লগতে ৰাইজৰ সহযোগত এখন গাড়ীৰ ব্যৱস্থা কৰি প্ৰয়োজনীয় চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰিছে প্ৰিয়ংকাক আনহাতে দৰিদ্ৰ পৰিয়ালটিয়ে নিজ কন্যা সন্তান প্ৰিয়ংকাৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো সহায়ৰ বাবে কাতৰ আহ্বান জনাইছে কৰিব পাইছোঁ তেখেত উন্নত চিকিৎসাৰ আৱশ্যক আছে গতিকে আমাৰ আৰ্থিক অৱস্থা ইমানে বেয়া গাঁওবাসীৰও যাতে সিহঁতেও এক দুই পইচা সিহঁতে আগবঢ়াবৰ কাৰণে সিহঁতক চিন্তা কৰিবলগীয়া হয় কাৰণ সদায় সদায় হাজিৰা কৰি নিজৰ জীৱন যাপন কৰে ইমান পিছপৰা গাঁৱত গতিকে আমি বিশেষকৈ মই এই গাঁও হৈ বিশেষকৈ মই অনুৰোধ কৰিব বিচাৰোঁ যিহেতু এই নিউজ চেনেলৰ যোগেদি যাতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা দেৱলৈও মই অনুৰোধ কৰোঁ যাতে এই শিশুটোক এই নিউজ চেনেলৰ যোগেদি তেখেতক আহ্বান কৰিছোঁ যাতে এই শিশুটোক যাতে তেখেতৰ যোগেদিও উন্নত চিকিৎসাৰ কাৰণে সহায় সহযোগিতা আগবঢ়াব বুলি মই বিশেষভাৱে মই অনুৰোধ কোনো সুবিধাৱান ব্যক্তিয়ে সহায় সহযোগিতাৰ বাবে আগবঢ়ালে ভাৰতীয় ষ্টেট বেংকৰ একাউণ্ট নম্বৰ 372674298283 IFSC কোড SBIN 0009142 নম্বৰত কিছু আৰ্থিক সাহায্য আগবঢ়াবলৈ অনুৰোধ জনাইছে এতিয়া পৰিয়ালবৰ্গই জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট মাই নিউজ এনি